হয় চাওক এতিয়া প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে আজি ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হয় বিজেপি দলৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হয় মুখ্যমন্ত্ৰীয়ে যিহেতু আজি এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছে ডিব্ৰুগড় গেহেম বজাৰৰ পৰা তেখেতে ৰোড শ্ব' বাহৰি কৰিছে ইতিমধ্যে দেখিছে তেখেতৰ ৰোড শ্ব'ত অসংখ্য লোকে অংশগ্ৰহণ কৰাত পৰিলক্ষিত হৈছে যিহেতু গেহেম বজাৰৰ পৰা আৰম্ভ কৰে এই ৰোড শ্ব'ত অসংখ্য লোকে পথৰ দুয়োকাষে অসংখ্য লোকে অংশগ্ৰহণ কৰিছে আৰু তেখেতৰ এই আজিৰ যিটো ৰোড শ্ব'য়ে প্ৰশান্ত ফুকনৰ যি নিৰ্বাচনী প্ৰচাৰ এই নিৰ্বাচনী প্ৰচাৰ যথেষ্টখিনি আগুৱাই নিব বুলি পৰিলক্ষিত হৈছে দেখা পোৱা গৈছে যে ডিব্ৰুগড়ত আজি প্ৰশান্ত ফুকনৰ হয় যি নিৰ্বাচনী প্ৰচাৰ তেখেতে অংশগ্ৰহণ কৰিছে ডিব্ৰুগড়ত আমি ৮০,০০০ৰ পৰা ১,০০,০০০ ভোটত জিকিম ৯০ৰ পৰা ১০০খন চিট পাম পৰিলক্ষিত হৈছে যে ডিব্ৰুগড়ত তেখেতে যথেষ্ট ভাল ফলাফল কৰিব বুলি কৈছে যে সমগ্ৰ অসমতে ৯০% চিট তেখেতসকলে দখল কৰিব বুলি তেখেতে আশা কৰিছে গতিকে ডিব্ৰুগড়ত আজি তেখেতে প্ৰশান্ত ফুকনৰ হয় যি ৰোড শ্ব' এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছে ইতিমধ্যে আপোনালোকে দেখা পাইছে অসংখ্য লোকে এই ৰোড শ্ব'ত তেওঁ অংশগ্ৰহণ কৰিছে অসংখ্য লোকৰ সমাগম হৈছে আজি যে প্ৰশান্ত ফুকনৰ হয় তেখেতে নিৰ্বাচনী প্ৰচাৰত আজি অংশ লৈছে আৰু ডিব্ৰুগড়ৰ গেহেম বজাৰৰ পৰা তেওঁ এই যিটো ৰোড শ্ব' এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছে আৰু বহু সহস্ৰা দি অসংখ্য লোকৰ সমাগমৰে আজি যি মুখ্যমন্ত্ৰীৰ যি ৰোড শ্ব' এই ৰোড শ্ব'য়ে আজি প্ৰশান্ত ফুকনৰ যি নিৰ্বাচনী প্ৰচাৰ এই নিৰ্বাচনী প্ৰচাৰত যথেষ্ট গতি দিয়া পৰিলক্ষিত হৈছে